নমস্কাৰ পুনৰবাৰ স্বাগতম জনালোঁ মোৰ এই নতুন পেজ উজ্জ্বলৰ চিনাকিলৈ এগৰাকী নতুন প্ৰতিভাৱান ব্যক্তিক লৈ আহকচোন আজি উজ্জ্বলৰ চিনাকিত কোন আমি চাওঁ প্ৰিয় দৰ্শক উজ্জ্বলৰ চিনাকিলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মোৰ উদ্দেশ্য অনুসৰি আজি এগৰাকী এনেকুৱা ব্যক্তিক মই আপোনাৰ ওচৰলৈ চিনাকি কৰিব বিচাৰিছোঁ যে ৰঙিয়াততো চিনাকি হয়েই কিন্তু এতিয়া অসমৰো এটা জনপ্ৰিয় নাম মোৰ লগত আজি আছে অঞ্জন জ্যোতি লহকৰ স্বাগতম অঞ্জন বহু দিনৰ পৰা এটা পৰিকল্পনা আছিল তোমাৰ লগত এনেকৈ চিনাকি হোৱাৰ তো আজি মোৰ এটা নতুন পেজত তোমাক মই নিমন্ত্ৰণ জনালোঁ আৰু তোমাৰ বিষয়ে এই তোমাৰ যাত্ৰা তোমাৰ সংগীতৰ প্ৰতি থকা যাত্ৰাৰ বিষয়ে আমি জানিম তো পোনপ্ৰথমে অঞ্জনে কোৱা তুমি কিমান বয়সৰ পৰা এই সংগীতৰ লগত জড়িত হ'লা মই তেতিয়া আপোনাৰ ক্লাছ 7ত পঢ়ি আছিলোঁ 7ত পঢ়ি থাকোঁতে ফাৰ্ষ্ট দেউতাই মোক হাৰমনিয়াম এটা আৰু তবলা এযোৰ কিনি দিছিল তাৰপিছত মোৰ কিন্তু বেছি ইণ্টাৰেষ্ট আছিল গীটাৰখনত গানৰ প্ৰতি বা হাৰমনিয়ামৰ প্ৰতি সিমান এটা ইণ্টাৰেষ্ট আছিল তেতিয়া মই ৰঙিয়া হাই ছেকেণ্ডেৰীত পঢ়োঁ ৰঙিয়া হাই ছেকেণ্ডেৰীত পঢ়ি থাকোঁতে তাৰে সন্মুখত এখন মিউজিকৰ দোকান আছিল চন্দ্ৰমা মিউজিক বুলি এই দোকানখনত মই লেজাৰ টাইমত সদায় যাই গীটাৰ চাই থাকোঁ দাম সোধোঁ তাৰপিছত পইচা নাথাকে সেনেকৈ তাৰপিছত যাই দেউতাক কওঁতে হাৰমনিয়াম তবলা এযোৰ কিনি দিলে দি কিনে গানৰ ছাৰ এটা আহিল নৰেন বৈশ্য ছাৰ বুলি নৰেন বৈশ্য ছাৰ তেতিয়াও গানত ইণ্টাৰেষ্ট নাছিল পিছবেলা স্কুলৰ পৰা আহি কিনে ছাৰে আহে তাৰপিছত মই খেলা খেলিব যাওঁ খেলা খেলিব কিনে মায়ে যাই কিনে খেদি লৈ আহে গানৰ ছাৰ আছে তাৰপিছত সেনেকৈ গান শিকিলোঁ তাৰে পিছত হাৰমনিয়াম বজোৱা কৰিলোঁ হাৰমনিয়াম বজালোঁ তাৰে পিছত তাবলা শিকিলোঁ মাজতে তাবলা শিকি কিনে সেনেকুৱাকৈ সংগীতৰ যাত্ৰাটো আৰম্ভণি হ'ল মানে ক্লাছ 7 মানে এইটো কিমান সন্মান হ'ব তেতিয়া তোমাৰ 10 মানৰ কথা যদিও তোমাৰ মূৰত সংগীতৰ বিষয়ে খুব এটা একো বিশেষ সোমোৱা নাছিল কিন্তু দেউতাই হাৰমনিয়াম তবলা আনি তোমাক শিকিবলৈ এতিয়া দিছিলে আৰু সেয়ে তোমাৰ যাত্ৰা মই আৰু ভণ্টিটো একেলগে শিকিছিলোঁ তাৰপিছত গানটোৰ প্ৰতি মোৰ সেই অলপ দুৰ্বলতা আহিল বাবে মই হাৰমনিয়ামটো বজোৱা ষ্টাৰ্ট কৰিলোঁ তাৰপিছত দেউতাক ক'লোঁ কীবোৰ্ড এখন লাগে তাৰপিছত মেট্ৰিক পাছ কৈছে মেট্ৰিক পাছ কৰাৰ পিছতে কীবোৰ্ড কিনি দিম মেট্ৰিক পৰীক্ষা দিয়াৰ পিছতে দেউতাই এখন কীবোৰ্ড কিনি দিলাক সেই প্ৰথম আৰু মোৰ ইলেক্ট্ৰিক ইনষ্ট্ৰুমেণ্ট কীবোৰ্ড আছিল তাৰপিছত সেই কীবোৰ্ড কিনি ফাৰ্ষ্ট গ'লোঁ ৰঙিয়াৰে কিশোৰ দাস বুলি ছাৰৰ তাত ছাৰে অলপ দেখাই দিলে সেই কিনাৰ পিছৰ পৰা আৰু প্ৰগ্ৰেম আৰম্ভ কৰিয়ে দিলোঁ আৰু নিজৰো এটা ইচ্ছা এটা আহি গ'ল সেনেকৈ বজাই কীবোৰ্ড বজোৱা ষ্টাৰ্ট কৰিলোঁ তাৰে পিছত ষ্টুডিঅ'ৰ পৰিকল্পনা অঞ্জনে সংগীত শিকাৰ পিছতেই মানে বিশেষকৈ কীবোৰ্ড শিকাৰ পিছতেই মনত এটা বেলেগ ইচ্ছা জাগিছিলে আৰু সেই ইচ্ছাৰ ফচলটোৱে হৈছে আমি যদি এতিয়া বহি আছোঁ কলা ষ্টুডিঅ' এই কলা ষ্টুডিঅ' জন্ম দিছিলে অঞ্জনে কেনেকৈ তুমি জন্ম দিলা মানে এদিন মই প্ৰগ্ৰেমত গ'লোঁ প্ৰগ্ৰেমত গ'তে ঘগ্ৰাবাৰৰ চন্দন দা বুলি আমাৰ লগত পেট বজাইছিল প্ৰগ্ৰেমত সি গাড়ীত বহি থাকোঁতে মোক এটা কবিতা শুনাইছিল কবিতাটো শুনিলোঁ শুনাৰ পিছত তাক মই সুধিলোঁ বোলে কবিতাৰ পিছফালে যে বেকগ্ৰাউণ্ড মিউজিকটো বাজি আছে এইটো কেনেকৈ দিছা ক'ত দিছা তাৰপিছত সি কৈছে মোৰ তাত ছফ্টৱেৰ আছে এনেকৈ ছফ্টৱেৰত যাই কিনে এইবিলাক কৰি কিনে বনাইছোঁ মোৰ কি নাম এনেকৈ ক'লাক বোলে এনেকুৱা নাম তাৰপিছত আপোনাক কৈছে মই আৰু কিবা লাগব নেকি কৈছে না তোমাক এটা লেপটপ লাগব আৰু চাউণ্ড কাৰ্ড এটা লাগব আৰু কিবা কিবি অলপ VST প্লাগিনছ লাগব মই বোলো ঠিক আছে মই যদি এখানটি লওঁ তুমি শিকাই দিব পাৰিবা ঠিক আছে হ'ব দে তাৰপিছত মই ঘৰত আহি দেউতাক ক'লোঁ বোলে এনেকুৱা ষ্টুডিঅ'ৰ কাৰণে এনেকুৱা চাউণ্ড কাৰ্ড এটা লাগে তেতিয়া এখন মই ফাৰ্ষ্ট সৰু চাউণ্ড কাৰ্ড এখন আনিলোঁ 15,000 টকা লৈছিল তেতিয়া সৰু চাউণ্ড কাৰ্ড এটা তাৰপিছত লেপটপ এটা আছিল সেনেকৈ কৰি তাত গ'লোঁ সি যাই ছফ্টৱেৰখিনি লেপটপত ইনষ্টল কৰি দি কিনে এনেকুৱাকৈ ভৰাই দিলাক তাৰপিছত সেনেকৈ নিজে মই আৰু খুচাৰি ইউটিউব চাই বা গুগল চাৰ্চ কৰি এক্সপিৰিয়েঞ্চ কৰি তাৰপিছত আমাৰ হিৰক বাঢ়িব যায় সি আহিল তাৰ লগত এক্সপিৰিয়েঞ্চ কৰিলোঁ আৰু জাকিৰ বুলি গানো গায় এনেকুৱা মানে তেতিয়া পইচাৰ কথা নাই আৰু শিকিব লাগে আৰু কাম কৰিব লাগে সেনেকৈ কৰি তেতিয়া সি মানে হিৰকে তাৰ ইউটিউব চেনেল এটা খুলিল ফুলিত হিৰক আছাম বুলি এতিয়ানো আছে চেনেলটো তেতিয়া আকৌ আমি চেনেলটো খুলিম আমি ইয়াতে চব আপলোড কৰি থাকিম যি পইচা পোৱাৰ পিছত আমি মিলামিলি কৰি ল'ম আৰু সেনেকৈ কৰি মানুহ জানা হ'ল সেনেকৈ মানুহ আহিল তেতিয়া মোৰ এইটো ষ্টুডিঅ' নাছিল এটা ৰুম আছিল মোৰ এইটো বেডৰুম পঢ়া ৰুম আছিল তাৰে পিছত ইয়াতে এটা সৰুকৈ ছেটআপ আছিল
তাৰপিছত মানুহ যেতিয়া ক্ৰমান্বয়ে আহিব ধৰিলে তেতিয়া অলপ মাজেদি পাৰ্টিশ্যন দি এনেকুৱা ষ্টুডিঅ' টাইপ বস্তুটো মানে মই একেদিনে কৰা নাই, লাহে সময় লাহে লৈছে। সময় সাপেক্ষে। কিন্তু এতিয়া ৰঙিয়াত এটা খুব জনপ্ৰিয় নাম কলা ষ্টুডিঅ', এই অঞ্জনৰ। এই ষ্টুডিঅ'ত আপোনালোকে বিশ্বাস নকৰিব, দৈনিকভাৱে গানৰ ৰেকৰ্ডিং হৈ থাকে, বেকগ্ৰাউণ্ড মিউজিক হৈ থাকে। আৰু ইয়াতেও অসমৰ স্বনামধন্য ব্যক্তিসকল আহিও ইয়াতে ৰেকৰ্ডিং কৰিছিলে। আহকচোন জানো অঞ্জনৰ মুখেৰে ইয়াতে কিমানজন ব্যক্তি বা এতিয়ালৈকে কিমান গান এনেকুৱা ৰেকৰ্ডিং হ'ল বা কোন কোন ব্যক্তি আমাৰ মাজত আহি ইয়াতে উপস্থিত হৈছিলে। হয়, মোৰ ইয়াত আহিছে ভালেকেইজনো অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী। তাৰ ভিতৰত প্ৰথমে মই ক'ব লাগিব আমাৰ ভগৱান স্বৰূপ জুবিনদাৰ মই বহুখিনি সান্নিধ্য পাইছোঁ। তেখেতৰ মই আজিলৈকে 11টা গানৰ মিউজিক কৰিছোঁ। ৱাও, জুবিনদাৰ 11টা গান অঞ্জনে মিউজিক কৰিছে। ইয়াতকে ডাঙৰ সফলতা আৰু কি লাগে কওকচোন। আৰু তাৰপিছত জুবিন দা অহাৰ কথা আছিল, কিন্তু চবেই গমেই পালে এনেকুৱা এটা ঘটনা হ'ল। তাৰপিছত আমাৰ বিপিন চাওডাং আহিছে, তেখেতো আহিছে। তাৰে পিছত আহিছে আৰু অনুপম শইকীয়া দা আহিছে, বাবু দাহঁত আহিছে, এনেকুৱাকৈ ভালেগৰাকীও, আৰু প্ৰিয়ংকা ভৰালী বাহঁতৰো মই কৰিছোঁ কাম। ৰবি শৰ্মা দাও আহিছে ইয়াতে, ৰবি শৰ্মা দা আহিছিল, প্ৰস্তুতি পৰশৰ বাইদেউ আহিছিল। গতিকে কলা ষ্টুডিঅ' এতিয়া ৰঙিয়াৰ হৈ থকা নাই, অসমৰ এটা ষ্টুডিঅ' হৈছে, য'ত ইমান গৰাকী চেলিব্ৰিটি আহি পেলাই নিজৰ ভইচ ডাবিং কৰিছে বা মিউজিক বেকগ্ৰাউণ্ড ইয়াৰ পৰা লৈছে। আমি দেখিছোঁ প্ৰায় মঞ্চত তুমি কিবা নহয় কিবা এটা বাদ্যযন্ত্ৰ বজাই থাকা, আমি প্ৰায় দেখিছোঁ আৰু। গতিকে তুমিতো বাৰু কৈছা ক্লাছ 7ৰ পৰাই তোমাৰ খুব এটা ইণ্টাৰেষ্ট এইবিলাকৰ প্ৰতি, তথাপি এতিয়ালৈকে তুমি কি কি বাদ্যযন্ত্ৰ বজাব পৰা হৈছা? মই মেইনলি এতিয়া আপোনাৰ কীবৰ্ডে বজাওঁ, তবলাটো জানো, গিটাৰখনো জানো। এতিয়া মেইনলি আৰু মোৰ কীবৰ্ডটোৱে, কাৰণ গোটেই চিষ্টেমটো তোমালোকৰ এটা হেণ্ডছ বেণ্ড এটা আছে তোমালোকৰ, হয়নে? তাত তুমিও আছা তাতে। বেণ্ডটোৰ বিষয়ে অলপমান কোৱাচোন। বেণ্ডটো আমাৰ লগৰকেইটা মিলি কিনে কৰা। ফাৰ্ষ্টতে এটা ৰিডমছ বুলি আছিল, তাৰে পিছত সেইটো এতিয়া আমি আমাৰ ৰঙিয়াৰো আছে, বালিসত্ৰৰো আছে, এনেকুৱাকৈ অলপ মিলি কিনে আমি এটা গ্ৰুপ হিচাপত আছো, এনেকুৱাকৈ কৰা যায়। মানে ইমানখিনি কৰি থকাৰ পিছতো তেওঁলোকে এটা বেণ্ড খুলিবলৈ সক্ষম হৈছে মিউজিকৰ, যিহেতু আমাৰ ৰঙিয়াখনত প্ৰায় মিউজিক লাভাৰ ল'ৰা ছোৱালী বহুতখিনি আছে। গতিকে অঞ্জনৰ ভৱিষ্যত কেনেকুৱা ধৰণে যাব মই নাজানো, কিন্তু এটাতো পৰিকল্পনা কৰিব পাৰোঁ যে এটা সময়ত অসমৰ কিবা নহয় কিবা এটা পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ব এই কলা ষ্টুডিঅ' একমাত্ৰ অঞ্জনৰ বাবে। গতিকে অঞ্জন, আৰু বেছি দীঘলীয়া নকৰোঁ, তোমাৰ যাত্ৰাৰ বিষয়ে গম পালোঁ, তোমাৰ পৰিয়ালৰ বিষয়ে অলপ কোৱা। পৰিয়ালত বৰ্তমান মা দেউতা আৰু মই 2022 লাষ্টত বিয়া কৰাইছিলোঁ। মোৰ এজনী ছোৱালী আছে, 2 বছৰ হ'ল। বঢ়িয়া। মই অঞ্জনৰ বিয়া খাইছিলোঁ, জনাই থওঁ আপোনালোকক, মই অঞ্জনৰ বিয়া খাবলৈ আহিছিলোঁ। এনেকুৱা আৰু সৰু পৰিয়াল, বেছি ডাঙৰ নহয়, জইণ্ট ফেমিলিতে আছো, বৰদেউতাহঁতো আছে কাষত, একেলগে আছে তোমালোকে, খুব সুন্দৰ। গতিকে হ'ল অঞ্জন জ্যোতি লহকৰ, ৰঙিয়াৰ গৌৰৱ, ৰঙিয়াৰ সুনাম। আমি আশা কৰিম অঞ্জনে এনেকৈ নিজৰ ষ্টুডিঅ'ৰ জৰিয়তে অসমত এনেকুৱা এটা পৰিচয় দাঙি ধৰক যেন গোটেই অসমখন আহি কলা ষ্টুডিঅ'ত আহি উপস্থিত হয়। গতিকে তোমাৰ খুব উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, এনেকৈ আগুৱাই যোৱা, আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ তোমাৰ এই ব্যস্ততাৰ মাজতো মোক অকণমান তুমি সময় দিলা মোৰ এই পেজটোৰ কাৰণে। বহুত বহুত ধন্যবাদ জনাইছোঁ। বহুত বহুত ধন্যবাদ অঞ্জন।